পাইকানত আৰক্ষীৰ গুলীত নিহত হোৱা উচ্ছেদিতৰ ঘৰত ৰকিবুল হুছেইন শৱদেহ কান্ধত লৈ জানাজাস্থলীলৈ ৰাওনা ধুবুৰীৰ সাংসদজন স্থানীয় লোকৰ সৈতে জানাজাত অংশগ্ৰহণ কৰে বিধায়ক এ.কে. ৰছিদ আলমেও সন্ধিয়া ঘটনাস্থলীলৈ যোৱাৰ পথত সাংসদজনক বাধা দিছিল আৰক্ষীয়ে আমি দেখুৱাইছো সেই দৃশ্যাংশ জানাজাত অংশগ্ৰহণ কৰিছে সাংসদ ৰকিবুল হুছেইনে আজি পাইকানত আৰক্ষীৰ গুলীত নিহত হোৱা উচ্ছেদিতৰ ঘৰত উপস্থিত হয় ৰকিবুল হুছেইন আৰু শৱদেহ কান্ধত লৈ জানাজাস্থলীলৈ ৰাওনা হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন স্থানীয় লোকৰ সৈতে জানাজাত অংশগ্ৰহণ কৰে ৰকিবুল হুছেইনে লগতে অংশগ্ৰহণ কৰে বিধায়ক এ.কে. ৰছিদ আলমেও সন্ধিয়া ঘটনাস্থলীলৈ যোৱাৰ পথত সাংসদজনক বাধা দিছিল আৰক্ষীয়ে আজি পাইকানত আৰক্ষীৰ গুলীত নিহত হোৱা উচ্ছেদিতৰ জানাজাত অংশগ্ৰহণ কৰে সাংসদ ৰকিবুল হুছেইন লগতে বিধায়ক এ.কে. ৰছিদ আলমে শৱদেহ কান্ধত লৈ এই ধৰণে কবৰস্থানলৈ যায় সাংসদ তথা বিধায়কগৰাকী এফালে সাংসদ ৰকিবুল হুছেইন আৰু আনফালে দেখিবলৈ পোৱা গৈছে বিধায়ক এ.কে. ৰছিদ আলমক দুয়োগৰাকী আজি উচ্ছেদৰ স্থলীত নিহত হোৱা লোকজনৰ জানাজাত অংশগ্ৰহণ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ